ইতিমধ্যে ভাইরাল হৈছে যে চিয়াম ত্ৰিপুলেৰ যিটো দ্বিতীয়খন তালিকা মানে যিবিলাকে দুবাৰকৈ ইণ্টাৰভিউ দিলে বা মানে প্ৰথম পৰ্যায়ত যিসকলে এপ্লাই কৰিছিলে আৰু দ্বিতীয় পৰ্যায়ত যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ নাম এই ছেকেণ্ড লিষ্টত আহিছে বুলি ইতিমধ্যে মানে পূৰা ভাইৰাল হৈ পৰিছে ফেচবুক আৰু ছ'চিয়েল মিডিয়া আমি চাই আছোঁ। কিন্তু ইয়াতে আমি নামবোৰ চাই আছোঁ যে ইয়াতে হয় কিছুমান নাম আছে যিবিলাক এতিয়ালৈকে সিলেকশ্যন হোৱা নাছিলে, কিন্তু এইবিলাকৰ নাম ইয়াতে সিলেকশ্যন লিষ্টত আহিছে। ইয়াতে প্ৰথমে আমি নামবিলাক ইয়াতে চাই লওঁ, ইয়াতে কি কি নাম আছে ইয়াতে আপোনালোকেও চাব পাৰিব। বিবেক দলে, বিপ্লৱ গগৈ, বিদ্যাধৰ পাঠীৰ, তাৰপিছত বিদ্যাশ্বৰ দলে, বিজয় দলে, আৰু নাম আছে বিজয় কুমাৰ দলে, বিজুমণি দলে, বিকাশ দলে, বিকাশ লোহন, বিকাশ পেগু। ইয়াতে যিখিনি নাম আপোনালোকে চাই আছে আৰু তলতো আছে আপোনালোকে চাব, ইয়াতে চাওক। ইয়াৰে আপোনালোকে চাব বিনোদ সন্দিকৈ, বিনোদ মেদাক, বিনোদ শইকীয়া, বিনুমাই দলে পেগু, বিনুমাই কুটুম, বিপ্লৱ গগৈ, বিপুল দাস, বিপুল টাইট, বীৰেণ সূত্ৰধৰ, বীৰেণ কামান আছে ইয়াতে। আৰু তলত আছে বহুত নাম আছে, আপোনালোকে নিজে চাব। তাৰপিছত আছে বিশ্ববিজয় পেগু, বিশ্বজিৎ খনিকৰ, বিশ্বজিৎ পেগু, বিশ্বজিৎ গগৈ। ইয়াতে বিশ্বজিৎ পেগু ইয়াতে দুটা নাম চাই আছোঁ যিহেতু, বিতু বৰা, বিতু খনিকৰ, বিতুল গোহাঁই, বিতুপন গোস্বামী, বলিন ভৰালী, ব্ৰজেন শইকীয়া, বুদ্ধেশ্বৰ নাথ। কিন্তু কথা হৈছে যিহেতু ইয়াতে বহুত কেইজনৰ নাম ইয়াতে ইতিমধ্যে আহিছে, কিন্তু আমি এতিয়ালৈকে যিটো অফিচিয়েলি খবৰটো পোৱা নাই, সেইকাৰণে ফাইনেল মানে কনফাৰ্ম বুলি ক'ব নোৱাৰোঁ যে এইটো ছেকেণ্ড লিষ্ট বা এডিশ্যনেল লিষ্ট বুলি এতিয়ালৈকে যিটো ফাইনেলি ক'ব নোৱাৰোঁ। সেইকাৰণে আপোনালোকে নামবিলাকো চাব পাৰিব। কিন্তু সঁচাটো এইটো যে পাব্লিছ হৈছে, অফিচিয়েলি পাব্লিছ হৈছে, কিন্তু ছেকেণ্ড লিষ্ট বুলি পাব্লিছ বুলি তেনেকুৱা কথা যিহেতু এতিয়ালৈকে প্ৰকাশ হোৱা নাই। সেইকাৰণে লিষ্টটো আপোনালোকে চাব পাৰিব। ইয়াতে চাওক, আপোনালোকে ভিডিঅ'টো যদি স্পীডত যদি চায়, মই লাহে লাহে ইয়াতে দেখুৱাই আছোঁ, আপোনালোকে স্পীডত চাব পাৰিব। সেইকাৰণে কৈছোঁ এতিয়ালৈকে যিটো অফিচিয়েলি যিটো প্ৰকাশ কৰা নাই, সেইকাৰণে ফাইনেল ক'ব নোৱাৰোঁ যে এইটো ছেকেণ্ড লিষ্ট বুলি বা এডিশ্যনেল লিষ্ট বুলি। কিন্তু নাম আছে বহুতৰে, প্ৰায় 600-700 গৰাকীৰ নাম আছে নতুনকৈ, যিবিলাকে চিলেকশ্যনো পোৱা নাই তেওঁলোকৰ নাম আহিছে ইয়াতে। মানে যিবিলাকে দুবাৰকৈ ইণ্টাৰভিউ দিছে তেওঁলোকৰ নাম আহিছে ইয়াতে। আপোনালোকে চাওক ইয়াতে যে যিবিলাকে দুবাৰকৈ ইণ্টাৰভিউ দিছে তেওঁলোকৰ নাম যদি ইয়াতে আছে সঁচাই, কিন্তু তেওঁলোকে প্ৰথম পৰ্যায়ৰ চিলেকশ্যন পোৱা নাছিলে, দ্বিতীয় পৰ্যায়ৰ চিলেকশ্যন পোৱা নাছিলে, কিন্তু এইবাৰ চিলেকশ্যন পাইছে। মানে তেওঁলোকে এইটো ছেকেণ্ড লিষ্ট বুলি কিছুমানে কৈ আছে, যিহেতু সঁচা মিছা এইটো পিছৰ কথা। কিন্তু এতিয়া তেওঁলোকৰ নাম ইয়াতে আমি দেখিব পাৰিছোঁ যে বহুতৰ নাম ইয়াতে আছে যিবিলাকে দুবাৰকৈ ইণ্টাৰভিউ দিছে। আৰু ইয়াতে আপোনালোকে চাব, ইয়াতে নাম আপোনালোকে চাব নাম ছেম আছে দুটা। বহুত এনেকুৱা নাম আমি পাইছোঁ যে যিবিলাকৰ নাম ছেম। এতিয়া মানুহ ছেম হ'ব নে বেলেগ বেলেগ মানুহ হ'ব এইটো আমি যিহেতু প্ৰমাণ কৰিব নোৱাৰোঁ, কিন্তু নাম ইয়াতে ছেম আছে, আপোনালোকে চাই আছে। ইয়াতে বহুতখিনি নাম আছে, আপোনালোকে নিজে চাব, মই স্পীডত দেখুৱাই আছোঁ। দুবাৰকৈ ইণ্টাৰভিউ দিয়াসকলৰ নাম ইয়াতে আহিছে বুলি কিছুমানে সন্দেহ প্ৰকাশ কৰিছে। যিবিলাকে দুবাৰ ইণ্টাৰভিউ দিছে তেওঁলোকৰ নামবোৰ ইয়াতে আহিছে বুলি কৈছে কিছুমানে। আপোনালোকে কেইবাৰ ইণ্টাৰভিউ দিছে নিশ্চয় কমেণ্ট কৰিব। আপোনালোকে কেইবাৰকৈ এপ্লাই কৰিলে চিয়াম ত্ৰিপুলৰ কাৰণে নিশ্চয় কমেণ্ট এটা কৰিব।